নমস্কাৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকলৈ হাৰমনিয়ামৰ বিষয়ে কিছু তথ্য লৈ আহিছোঁ। প্ৰথমে কৈছোঁ অক্টেভ। হাৰমনিয়ামত তিনিটা অক্টেভ থাকে, লৱাৰ অক্টেভ, মিডল অক্টেভ আৰু হায়াৰ অক্টেভ। মন্দ্ৰ সপ্তক, মধ্য সপ্তক আৰু তাৰ সপ্তক। ইয়াৰে প্ৰথম নোটটোৰ পৰা ইয়াৰলৈকে মন্দ্ৰ সপ্তক, লৱাৰ অক্টেভ। ইয়াৰ পৰা ইয়াৰলৈকে মিডল অক্টেভ, মধ্য সপ্তক, আৰু ইয়াৰ পৰা একদম শেষৰলৈকে হায়াৰ অক্টেভ অৰ্থাৎ তাৰ সপ্তক। হাৰমনিয়ামত এইবিলাক এটা এটা নোট হয় আৰু এই প্ৰত্যেকবিলাক নোটৰ নিজা নিজা নাম আছে। যেনেকৈ চি, চি শাৰ্প, ডি, ডি শাৰ্প, ই, এফ শাৰ্প, জি, জি শাৰ্প, এ শাৰ্প, বি, আকৌ চি, চি শাৰ্প, ডি, এনেকৈ গৈ থাকিব। ইয়াৰ পৰা ইয়াৰলৈকে লৱাৰ অক্টেভ, ইয়াৰ পৰা ইয়াৰলৈকে মিডিল অক্টেভ আৰু ইয়াৰ পৰা ইয়াৰলৈকে হায়াৰ অক্টেভ। এইটো চি নোট হয়, এইটো চি নোট হয়, এইটো চি নোটেই হয়, কিন্তু কনফিউজ নহ'ব। এইটো লৱাৰ অক্টেভৰ চি, এইটো মিডিল অক্টেভৰ চি, এইটো হায়াৰ অক্টেভৰ চি। আজিৰ ভিডিঅ'টিৰ জৰিয়তে এইটোৱে গম পালোঁ যে হাৰমনিয়ামত তিনিটা অক্টেভ থাকে। প্ৰত্যেকবিলাক নোটৰ নিজা নিজা নাম আছে আৰু আমি প্ৰত্যেকবিলাক নোটৰ নামবিলাক গম পালোঁ। যদি ভিডিঅ'টিৰ পৰা কিবা উপকৃত হ'ব পাৰিলে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু ইয়াৰ পাছৰটো ভিডিঅ'ত মই হাৰমনিয়ামত সাৰেগামা বজাবলৈ শিকাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।